নমস্কাৰ বন্ধুসকল, মই নৱজ্যোতি আৰু আপোনাক সকলোকে চাই আছে মোৰ ইউটিউব চেনেল নৱজ্যোতি ব্লগ। আৰু বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাছিলোঁ, তাৰ বাবে আপোনালোকে ক্ষমা কৰি দিব। মানে অলপ টেকনিকেল প্ৰব্লেমো হৈ আছে, ঘৰুৱা প্ৰব্লেমো হৈ আছিল। তাৰ মাজে মাজে আপোনালোকক কিছুমান সৰু সুৰা ৰিলচ হওক, শ্বৰ্ট হওক দি পেলাই চেনেলটো ধৰক এক্টিভ কৰি ৰাখিছিলোঁ, কিন্তু লং ভিডিঅ' দিব পৰা নাই। চেনেলটো বহুত ডাউন পৰি আছে, কিন্তু আকৌ আজি ওলালোঁ আপোনালোকক ভিডিঅ' দিম বুলি। আৰু আপোনালোকে সকলোৱে ভিডিঅ' চাই যাব। আৰু আপোনালোকে থাম্বনেইলখন দেখি পাই গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব। আমি এতিয়া গৈ আছো সকলোৰে মৰমৰ জুবিন দা সমাধি ক্ষেত্ৰলৈ। আৰু প্ৰায় আমি 3 মাহৰ আগত গৈছিলোঁ। 3 মাহৰ আগত গৈছিলোঁ আৰু আজি অৱশেষত আকৌ এবাৰ গৈছোঁ। সেইকাৰণে আজি ৰাতিপুৱাৰ পৰা মনটো বহুত ভাল লাগি আছে, আনন্দ লাগি আছে। আৰু এতিয়া আমি জুবিন দা সমাধি ক্ষেত্ৰলৈ গৈ আছোঁ। আৰু মোৰ লগত আছে সমীৰ। তাক চাগে চিনি পাইছে হয়তো আপোনালোকে যদি আমাৰ আগৰ ইউটিউব চেনেলটো চাইছে, মৰিগাঁও প্ৰেংক ষ্টাৰ বুলি আছিলে। কিন্তু এতিয়া বৰ্তমান এইটো চেনেলটো নাই বাৰু। তাত যদি চাইছিলে, সি প্ৰেংক ধুনীয়াকৈ আপোনালোকে তাক চিনি পাব পাৰে। কিন্তু আৰু যোৱাবাৰ যি জুবিন দা সমাধি ক্ষেত্ৰত গৈছিলোঁ, ই নাছিলে। ই প্ৰথমবাৰ গৈছে। কিন্তু তোমাৰ অনুভৱটো কেনেকুৱা জুবিন দা সমাধি ক্ষেত্ৰত? মানে কি বুলি কম, মানে মোৰ বহুত মনটো ভাল লাগি আছে ন। মই মানুহটো বহুত দূৰত আছিলো, কিন্তু জুবিন দাক দেখিও নাপালো। চাবৰ কাৰণে বহুত আফচোচ আছিল, কিন্তু চাব নাপালো। তাৰ বাবে আজি গৈ আছো জুবিন দাৰ ক্ষেত্ৰত। আৰু আপোনালোকে যিমান পাৰে ইয়াকো চাপোৰ্ট কৰিব, মোকো চাপোৰ্ট কৰিব। আৰু মোৰ ইমানখিনিয়ে ক'বলগীয়া। আৰু ইয়াৰ চেনেল এটা আছে, নতুনকে মানে জাৰ্ণি কৰিছে, ষ্টাৰ্ট কৰিছে। বেছি দিন হোৱা নাই, প্ৰায় আজি এসপ্তাহ মান হৈছে চেনেলটো খোলা। এতিয়া প্ৰথম মিনি ব্লগ টাইপৰ অলপ দি আছে আৰু লং ভিডিঅ' দিব। আপোনালোকে তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম। আৰু তাৰ ছাইডতে তাৰ চেনেলৰ নামটো আহি যাব, আপোনালোকে তাত গৈ পেলাই হেৰিটো ছাবস্ক্ৰাইব কৰি দিব। তাকো অলপ ছাপোৰ্ট কৰিব, মোকো ছাপোৰ্ট কৰিব, যাতে আমি আগবাঢ়ি যাব পাৰোঁ। এয়া বসন্তীখন ল'লো, এতিয়া আমি জুবিন দা সমাধি ক্ষেত্ৰলৈ বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমি এনেকৈ জুবিনদাৰ ক্ষেত্ৰলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু যদি ভাল পায় তেতিয়া লাইক এটা কৰি দিবলৈ নাপাহৰি। আমি আহি আছোঁ, আহি আমি এতিয়া বৰ্তমান পাই গৈছে আমাৰ মেডিকেল কলেজ। আৰু এইখনে হৈছে মৰিগাঁও মেডিকেল কলেজ। এতিয়া হোৱা নাই, বনাই আছে বৰ্তমান। প্ৰায় আধা কাম হৈ গৈছে আৰু অলপ কাম বাকী আছে। ধৰক 80% কাম হৈ গৈছে। 26 লাষ্টৰ ফালে মুকলি হোৱা আশা এটা আছে যিহেতু। আৰু এইটোৰ ওপৰত মই এটা বেলেগকে ভিডিঅ' বনাম। আপোনালোকে যেতিয়া মানে উদ্বোধনী হ'ব আৰু মানে এইটো বনাই গৈ খতম হোৱাৰ পিছত তাক যেতিয়া মুকলি কৰিব, তেতিয়া এটা মই বেলেগকে ভিডিঅ' বনোৱাৰ চেষ্টা কৰিম। আৰু এতিয়া জাষ্ট অলপ সৰুকে আপোনালোকক দেখুৱালোঁ। আৰু এটা সুন্দৰ পৰিৱেশৰ মাজে মাজে আমি আহি আছোঁ। মানে চাইডত এইবিলাক ধুনীয়া চাই পাহাৰ ধুনীয়া আছে। আৰু সেই গাইজ বহুত দূৰ অতিক্ৰম কৰি আমি পাইছোহি। এইখিনি এতিয়া খেতি পাইছোহি। এইখিনি এটা ধুনীয়া এটা অকমান গছৰ তলত আৰু বসন্তীখনকো অকমান ৰেষ্ট দিছো। আৰু ই বোলে কিবা এটা ভিডিঅ' বনাই, তাৰপিছত অকমান ৰিলচটো বনাই। মানে লোকেশ্যনটো এবাৰ দেখিছে নহয়, এইটো মানে এইটো চাইডৰ পৰা মৰিগাঁও আহে। আৰু এইটো চাইডলৈ এতিয়া আমি যাম খেতিলৈ। এতিয়া সেই ৰিলচটো বনাই, তাৰপিছত লগতে ফটো দুটামান বনাই। সেইটো কাৰণে আমি বসন্তীখনক অকমানতো ৰেষ্ট দিব লাগিব। আমি মানুহটো ৰেষ্ট ল'লে নহ'ব, কাৰণ এইবিলাক হৈছে বিশ্বকৰ্মাৰ বস্তু, ৰেষ্ট দিব লাগিব। সেইটো কাৰণে অকণমান খুব বেছি 10-15 মিনিট ৰখিম, তাৰপিছত আকৌ আমি জুবিন দা ক্ষেত্ৰলৈ যাম। এতিয়া বৰ্তমান খেতি পাইছে, বেছি দূৰ নাই। তাৰ মাজতে আৰু এটা আপোনালোকৰ বস্তু দেখুৱাম। তাৰ মাজত সেই বস্তুটো আপোনালোকক এতিয়া নকওঁ, আৰু বেছি দূৰ নাই, অলপ আছে। অলপ গৈ আমি দেখা পাম আপোনালোকক, তেতিয়া আপোনালোকক দেখুৱাম, এতিয়া আপোনালোকক নেদেখুৱাওঁ। আৰু গাইজ আপোনালোকক যে মই ভিডিঅ'টো মাজত যে এটা কৈছিলোঁ কিবা এটা স্পেচিয়েল বস্তু দেখুৱামগৈ বুলি, আৰু স্পেচিয়েল বস্তুটো হৈছে এইটো আমাৰ মৰমৰ জুবিন দা। ইয়াত দেখিছেনে, এয়া লিখি থৈ দিছে, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত। আৰু লিখা আছে মোৰ কোনো অতীত নাই। এইটো বনাইছে কপালকাটা জুবিন অনুৰাগী উদ্যোগত।
আৰু এই দাদা দুজনৰ আইডিটো মেনশ্যন কৰা আছে, বনাইছে কি ধুনীয়াকৈ বনাইছে। আৰু এই দলংখন দেখিছেনে? এই দলংখন আপোনালোকে চিনি পাইছেনে বাৰু? এই দলংখনত কিন্তু জুবিন দাৰ কিছু স্মৃতি জড়িত হৈ আছে। মানে জুবিন দাই এটা গানৰ শ্বুটিং কৰিছিলে এই দলংখনতে। আপোনালোকে কমেণ্ট কৰি জনাবচোন এই দলংখনত কোনটো গান শ্বুটিং কৰিছিলে জুবিন দাই। তো আপোনালোকক এতিয়া দেখুৱালোঁ। এতিয়া আপোনালোকক মই অলপ ওপৰলৈ উঠি যাম দলংখনত, যদি পাৰোঁ উঠিব। মানে জেগা আছে, মানে আমি যোৱাবাৰ যেতিয়া আহিছিলোঁ ইয়াত ফটো চটো উঠি গৈছিলোঁ, কিন্তু ভিডিঅ' বনোৱা নহ'ল। মানে ৰাতি হ'লতো ভিডিঅ' বনোৱা নহ'ল, সেইটো কাৰণে আমি উঠি পেলাই জাষ্ট দুকপিমান ফটো মাৰিছিলোঁ। ওপৰত থিয় পৰা জেগা আছে, আমি এতিয়া ওপৰলৈ উঠি যাম। উঠি গৈ পেলাই আপোনালোকক ওপৰৰ পৰা এটা শ্বট দেখুৱাম। আৰু ওপৰতে আহি থাকিব কোনটো গানৰ শ্বুটিং হৈছিল সেইখিনিও ওপৰত দেখি থাকিব আপোনালোকে। কিন্তু আপোনালোকে তেওঁ কমেণ্ট এটা কৰি জনাই দিব কোনটো গান শ্বুটিং হৈছিলে জুবিন দাৰ। কিন্তু গোটেই গানটো শ্বুটিং হোৱা নাই, জাষ্ট অলপ সৰুকৈ ক্লিপ শ্বুটিং হৈছে, বেছি নহয় বাৰু। আৰু বলক এতিয়া আমি ওপৰলৈ উঠি যাওঁ। ধুনীয়াকৈ জুবিন দা মিচিকিয়া হাঁহি মাৰি আছে, দেখিয়ে একে মনটো কিবা লাগি গৈছে। আৰু ওপৰত পাই গ'লোহি, দুইটা আহি গ'লো। দলংখন এইটো চাইড আৰু এইটো চাইডৰ পৰা মৰিগাঁৱৰ পৰা আহে, আৰু এইটো চাইডলৈ গুৱাহাটীলৈ যায়। আৰু ইয়াৰ পৰা অলপ আৰু খুব বেছি 4-5 কিলোমিটাৰ পিছত সোণাপুৰ পাই যামগৈ। এইটো তলৰ আল্টিমেট ভিউটো। চ' ফাইনেলি আৰু বহু অপেক্ষাৰ অন্তত জুবিন দাৰ সমাধিস্থলীত আমি পাই গ'লোহি। আৰু এইটো মোৰ পিছ চাইডৰ পৰিৱেশটো। ফাইনেলি আমি জুবিন দাৰ সমাধিস্থলীলৈ যাবলৈ ওলাইছোঁ। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈ চাই যাব। আৰু অলপ নকৰি আহক। আৰু গাইছ, এতিয়া আমি আগবাঢ়ি গৈ আছোঁ জুবিন দাৰ সমাধিস্থলীলৈ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই যাব। যদি ভাল পাই তেতিয়াহ'লে লাইক এটা কৰিব। এটা বস্তু দেখি খুব বেয়া লাগিছে, কাৰণ কি কথা মানে এইবিলাক চাইডত দোকানবিলাক দেখিছেনে? এই দোকানবিলাক আগতে ইমান নাছিলে, প্ৰথম যেতিয়া বহুত কম সংখ্যক আছিলে। আৰু এই দোকানবিলাক দিয়া মানে এটা ব্যৱসায়। জুবিন দাৰ সমাধিস্থলীত কোনো ধৰণৰ ব্যৱসায় হ'ব নালাগে। কাৰণ ভগৱানৰ জেগাত কোনো ধৰণৰ ব্যৱসায় হ'ব নালাগে, হয় নহয়? তুমি কোৱাচোন, ভগৱানৰ জেগাত কোনো ব্যৱসায় হ'ব লাগে নে বাৰু? ভগৱানক বিক্ৰী কৰাৰ নিচিনা হৈছে গাইছ। হয় নহয়? ক'বচোন আপোনালোকে কমেণ্ট কৰি দেই। কাৰণ এই বান্দৰে বাহিৰত দিব পাৰে, কিন্তু এই বান্দৰে ভিতৰত দিলে মানে অকণমান দেখিবলৈ বেয়া লাগে। কাৰণ এইবিলাক আগতে এইবিলাক চাওকচোন, এইবিলাক ইমান একে কাষলৈকে লৈ ল'লে। আৰু সেই সিফালেও একে বহুত দূৰলৈকে আছে, কিমান কাষলৈকে দিব নালাগে নহয়। কাৰণ জুবিনদাৰ ভগৱানৰ এই জেগাখিনি আপোনালোকে এনেকুৱা বাহিৰত এনেকুৱা আগতে এনেকুৱা মানত আছিলে। আৰু সেনেকুৱাতে হ'ব লাগিছিল, কিন্তু এতিয়া কি ক'ব গাইছ, আজিকালি মানে এইটো ব্যৱসায় হৈ গৈছে। আৰু জুবিন দাৰ ফটো এতিয়া নতুনকৈ এড কৰিছে, দেখিছোঁ আমি। তাৰপিছত জুবিন দাই যে কাণত যে পিন্ধিছিলে এইটো কিবা মানে পুতলা টাইপৰ যে এনেকৈ হেডফোন টাইপৰ, সেনেকুৱা কাৰণে সেইটো একে বহুত মানে এখংকাৰ ব্যৱসায় দাম বঢ়াই বৃদ্ধি কৰি আছে। যি নহওক, আমি এইবিলাকত মাত নিদিওঁ বাৰু। তেও আপোনালোকক জনাইছোঁ, এইবিলাক চৰকাৰ প্ৰশাসনৰ দায়িত্ব, এইবিলাক মাত দিয়াটো আমাৰ নহয় কৰ্তব্য। ভিডিঅ'টো উপভোগ কৰি থাকক। আৰু ফাইনেলি গাইজ, আমি এতিয়া জুবিন দাৰ সমাধিস্থলী এইখিনি ছাইডটো পালোহি। আৰু আজি প্ৰায় 3 মাহৰ পিছত আহিছোঁ বুলি ক'ব গ'লে। বহুতখিনি মানে ডেভেলপ হ'ল জুবিন দাৰ। বহুত এইবিলাক চাইনবোৰ্ড টাইনৰ পৰা ধৰি, তাৰপিছত দোকান পোহাৰ পৰা ধৰি, আৰু জুবিন দাৰ যিটো মানে মন্দিৰ টাইপ বনাইছে সেইটো বহুত আধাখিনিয়ে কমপ্লিট হৈছে। আৰু দেখিব পাইছে আপোনালোকে এইবিলাক চব চাইডে চাইনবোৰ্ড এইবিলাকে, আৰু দোকান পোহাৰ, তাৰপিছত এইটো জুবিন দাৰ সমাধিস্থলী। আৰু এইবিলাক নতুনকৈ কিবা কিবি এড কৰিছে, আৰু জুবিন দাৰ ফটো এড কৰিছে। আৰু এইফালেও আছে জুবিন দাৰ ফটো কিবা কিবি। আৰু আপোনালোকক দেখুৱাম, ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। আৰু চ' গাইজ, এয়া দেখিবলৈ পাইছে জুবিন দাৰ বোলে কিমান ফটো, গামোচা আৰু এইবিলাক চাইডটো। আৰু এইবিলাক বাঢ়ি গৈ থাকোঁ। আৰু এতিয়া আমি জুবিন দাৰ যিখন মানে চিতা বুলি ক'ব পাৰি, তালৈ আগবাঢ়ি গৈ আছোঁ। দেখিছেনে কিমান কণ ল'ৰা ছোৱালীৰ পৰা ধৰি, ষ্টুডেণ্টৰ পৰা ধৰি বহুত মানুহে যাব গৈ আছে। আৰু ধুনীয়া এটা মানে কি ক'ম, এটা সুন্দৰ পৰিৱেশ। মানে এইটো পৰিৱেশ য'ত আমি আজি দেখা নাই আজিলৈকে এনেকুৱা এটা পৰিৱেশ।
আৰু গাইছ এইখিনি জেগাত মানে আহিলে কি ক'ব আৰু মানে ক'বলৈ কোনো ভাষা নাই। আমাৰ বুকুখন মানে কিবা সাত পৰি যায়, মানে অন্তৰে কানি উঠে এই চিতাখন দেখিলে। আমাৰ জুবিন দাকো যে কোনোবাই এনেকুৱা কৰিব পাৰে আমি ভাবিবই নোৱাৰোঁ। আৰু আমি এতিয়া জুবিন দাৰ তাত সেৱা চেৱা কৰি আহিলোঁ। এতিয়া এইফালে এটা ধুনীয়া জাপি দেখিছোঁ, সেইটো কিবা সেৱা কৰোঁ। তাৰপিছত এইবিলাকে দেখিছেনে ধূপ চাকি বহুত কমিছে। আগতে ক'ব গ'লে ইয়াৰ আধা ইয়াৰ একে মানে দুগুণ তিনিগুণমান ইয়াত চাকি একে ক'ৰবাত ভৰি থাকে। এতিয়া অলপ কমিছে, কিন্তু এইবিলাক চাওকচোন, এইবিলাক দম খাই থৈ দিছে দেখিছেনে? এবাৰ কেনেকুৱা এবাৰ ভাবিব যাব, কিন্তু নহয়, এইবিলাক হৈছে চাকি। আৰু এইটো পৰিৱেশটো আৰু জাপিটোৰ ওচৰলৈ গৈ আছোঁ। ফটো মাৰা হৈ গ'ল আৰু এইবিলাক কাম চলি আছে, কিন্তু এতিয়া বৰ্তমান নাই কৰা। আৰু এইবিলাক প্ৰায় সম্পূৰ্ণ হৈছে ঘৰটো। এইটো পৰিৱেশটোৱে ছাইড ৱাল বাউণ্ডেৰী মাৰিব চাগে, মই সবিশেষকৈ নাজানো। আৰু ইয়াততো দেখিছিলে এইবিলাক কিমান মানুহ হৈছিলে, ওপৰৰ পৰা মানুহ, এইবিলাক মানুহ। আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে আপোনালোকে চাব, তাত গম পাব কিমান মানুহ হৈছিল। মই যেতিয়া প্ৰায় 3 মাহ আগত আহিছিলোঁ তেতিয়া কিমান মানুহ হৈছিল আপোনালোকে দেখা পাব। আপোনালোকে ভিডিঅ'টো ডিছক্ৰিপশ্যনৰ লিংকটো আহিব আৰু ছাইডতো সেইটো আহিব, আপোনালোকে সকলোৱে চাব। আৰু ফটো মাৰিলোঁ, লগতে জুবিন দাক সেৱাও কৰিলোঁগৈ। আৰু এতিয়া আমি আৰু দুখনমান এইবিলাকে ছাইডত ফটো আছে, ইও ফটো মাৰিব এক্সাইটেড হৈ আছে, মানে প্ৰথমবাৰ আহিছে। তো কি ক'বা তুমি? প্ৰথমবাৰ মোৰ মনত কি আহিছে ক'ব পাৰে, বহুত ভাল লাগিছে। আৰু আপোনালোকে যিমান পাৰে আহিবৰ কাৰণে চেষ্টা কৰিব ভগৱানৰ ওচৰত। আমাৰ কাৰণে ভগৱান আৰু সকলোৰ কাৰণে ভগৱান। ভগৱান সদায় আমাৰ বুকুৰ মাজত ৰাখে আৰু সদায় ৰাখে। এক্সাইট মানে সি প্ৰথমবাৰ আহি মানে এইবিলাক জুবিন দা এনেকুৱা জেগা হ'ব মানে কি ফটো আৰু ভিডিঅ'ত দেখাৰ মাজত আৰু ওচৰত আহি ৰিয়েলকৈ চোৱাৰ মাজত বহুত পাৰ্থক্য আছে, হয় নহয় গাইছ? আপোনালোকে ক'বচোন, ৰিয়েলত চোৱাৰ লগে লগে বুকুখন কিবা এটা খাত পৰি যায়, যে ইয়াত ভৰি থৈ আমাৰ বুকুখন কিবা এটা খাত পৰি গৈছে, ক'বলৈ কোনো ভাষা নাই। আৰু এইবিলাকে হিৰ' প'ষ্ট বুলি কয়, আমাৰ মৰমৰ হিৰ'। এইটো ৰৈ ৰৈ বিনালেখনৰ শ্বুটিঙৰ পাৰ্টৰ প'ষ্ট আছিলে। আৰু আজি মানুহ বহুত কম বুলি ক'ব পাৰি। মই যেইবাৰে আহিছোঁ কিন্তু মানুহ মই কম পোৱা নাছিলোঁ, কিন্তু আজি বহুত কম। লগটো ইমানকৈ আমি মন নোৱাৰিলোঁ। সিও ভিডিঅ' এটা বনাইছে, সকলোৱে তাতে ছাপোৰ্ট কৰিব আৰু তাক অকণমান ছাপোৰ্ট কৰিব, মানে সি নতুনকৈ উঠিছে যিহেতু ছাপোৰ্ট কৰিব আৰু মৰম দিব, এইখিনিয়ে ক'বলগীয়া আছিল। আৰু আজিলৈ বাই বাই, জয় জুবিন দা, জয় আছাম। আৰু গাইজ ব্লগটো ইমানখিনিতে আছিল। এতিয়া আমি মানে আৰু বেলেগ জেগাটুকুত যাম, কিন্তু এতিয়া নকওঁ, আপোনালোকে নেক্সট ভিডিঅ'ত দেখা পাব সেইটো বস্তুটো। আমি এটা মানে বিখ্যাত বুলি ক'ব পাৰোঁ, অকণমান হিষ্ট্ৰী দিছোঁ, বিখ্যাত জেগাটুকুত গৈ আছোঁ এতিয়া বৰ্তমান আমি। আৰু এতিয়া জুবিন দাত মানে ভিডিঅ' বনোৱা হ'ল আৰু জুবিন দাক সেৱা চেৱা কৰিলোঁ। আৰু কি ক'ম, ক'বলৈ ভাষা নাই। জুবিন দা সদায় আমাৰ মাজত যাতে বুকুত থাকে, সকলোৱে সাহস হৈ পেলাই আৰু ভগৱান হিচাপে, আৰু এখন ভগৱানস্থলীলৈ আহে সকলোৱে যাতে আহে, দূৰ দূৰণিৰ পৰা মানুহ আহে। আৰু ইমানখিনিয়ে। আৰু আজি এই ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকৰ সকলোৱে পুনৰবাৰ লগ পাম নৱজ্যোতি ব্লগৰ আন এটি ভিডিঅ'।